এই সাইডটো যদি লগাব যাওঁ তেতিয়া আমাৰ উল্টা হ'ব, তেতিয়া কি হ'ব আমাৰ। তো স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম যে চাদৰত পাৰি কেনেকুৱা কৰি লগায়। সো ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। সো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। তো এইখন চাদৰ, আৰু চাদৰখন মই দহি বান্ধা নাই, এয়া পকাই দিয়া গৈছে, এনেকুৱা কৰি মিহি কৰি পকাই দিয়া গৈছে। আৰু এইটো হ'ল পাৰি, আৰু এই পাৰিটো এই চাদৰটো লগাম। তো ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব। আৰু পাৰি লগোৱাৰ কাৰণে প্ৰথম অৱস্থাতে কি কৰিব লাগিব, এই যিটো পাৰি আছে পাৰিবিলাক আমি আগতে এটা এটা কৰি কাটিব লাগিব। তো চাওক, চাদৰৰ কাৰণে আমাৰ 6টা পাৰি থাকে। তো ইয়াতো 6টা পাৰি আছে, 1 2 3 4 5 6, 6টা পাৰি আছে। আৰু এই পাৰিবোৰ এই যিবিলাক লাইন দি আছে এই লাইন হিচাপত আমি এইটো কাটি ল'ব লাগিব। তো পাৰিকেইটা মই কাটি ল'লোঁ, আৰু এতিয়া কি কৰিম, যিহেতু ইয়াতে 6টা পাৰি আছে তো এটা ছাইডত 3টা কৰি পাৰি লাগিব, আৰু 3টা কৰি পাৰি জইন কৰিম। তো এতিয়া আপোনালোকক দেখাম পাৰিখিনি জইন কৰা। তো চাওক, ইয়াতে বহুতৰ কি হয়, পাৰিবিলাক জইন কৰাতে হয়তো উল্টা হ'ব পাৰে। চ' আপোনালোকে এটা বস্তু ধ্যান ৰাখিব। তো পাৰিটোৰ ওপৰৰ ভাগটো আমাৰ বৰফি টাইপ আছে, আৰু তলৰ ভাগটো ষ্টাৰৰ নিচিনা আছে সৰু সৰুকৈ। চ' আমি পাৰিটো জইন কৰাতেও এই বস্তুটো ধ্যান ৰাখিব লাগিব। সৰু সৰু ফুল যেইকেইটা আছে, ইয়াৰে সৰু ফুল আৰু ইয়াৰে সৰু ফুল, চ' এই সৰু ফুলবিলাক মিলিব লাগিব। তো এনেকুৱা কৰি 3টা কৰি পাৰি আমি জইন কৰি ল'ব লাগিব। জইন কৰাত আপোনালোকে এই জইনটো মিলাই ল'ব, যাতে আপ এণ্ড ডাউন নহয়। আপ এণ্ড ডাউন হ'লেও দেখাত বেয়া লাগিব। তো এইটো চাওক, এইটো আমাৰ ঠিক আছে, এইটো জইন। আৰু ইফালৰ জইনটোও দেখাই দিওঁ, এইটো জইনো ঠিক আছে। তো 3টা পাৰি আমি জইন কৰিলোঁ, আগতে এই 3টা লগাই লওঁ। তো এইটো হ'ল চাদৰ। আৰু পাৰি লগোৱাৰ আগতে চাদৰত কি কৰিব, কিছুমান চাদৰৰ পাৰি আমাৰ সৰু ওলায়। চ' পাৰিটো সৰু হ'ব না ডাঙৰ হ'ব সেইটো জুখি ল'ব। তো ইয়াত আমাৰ যিটো ছাইডৰ পৰা পাৰি লাগিব সেই ছাইডৰ পৰা আমি এইটো এনেকুৱা কৰি জুখি ল'ম, ঠিক আছে। এই যিটো ফুল, এই ফুলৰ পৰা পাৰি লগোৱা যায়, আৰু ইয়াৰ পৰা আমি এনেকুৱা কৰি জুখি ল'ম এটা ছাইড। তো চাওক, এইটো আমাৰ এই চাদৰটো সমান আছে, বৰাবৰ আছে। তো এতিয়া আমি এটা ছাইডৰ পৰা এইটো লগাই আহিম। আৰু চাওক, চাদৰত পাৰি লগাতে আমি আৰু এটা বস্তু ধ্যান ৰাখিব লাগিব। চাদৰৰ এই যিটো আঁচল থাকে, এই আঁচলৰ বাহিৰ ছাইডত কোনটো ফুল আছে আৰু ভিতৰ ছাইডত কোনটো ফুল আছে সেইটো আমি ধ্যান ৰাখিব লাগিব। তো ইয়াতে আমাৰ কেনেকুৱা আছে, এই যিটো বৰফি ডিজাইনটো আমাৰ চাদৰৰ বাহিৰত আছে, আৰু এই যিটো সৰু সৰু ফুলবিলাক এইকেইটা আমাৰ ভিতৰত আছে। তো পাৰিটো লগোৱাটো আমি সেই বস্তুটো ধ্যান ৰাখিব লাগিব। তো এই যিটো পাৰি আছে, এই পাৰিটোতো আমি কি কৰিম, এই যিটো পাৰিটোৰ যিটো বৰফি ডিজাইন এইটো আমি বাহিৰ পিনে ৰাখিম, আৰু সৰু ফুলটো ভিতৰৰ পিনে ৰাখিম, ঠিক আছে। কিন্তু যদি এই ছাইডটো আকৌ লগাব যাওঁ, তেতিয়া আমাৰ উল্টা হ'ব। তেতিয়া কি হ'ব, আমাৰ চাদৰৰ আঁচলৰ যিটো পাৰিৰ লাইন আছে এই লাইনটোৰ লগত এই যিটো পাৰি আছে এই পাৰিটো নিমিলিব, ঠিক আছে। চ' এই বস্তুটো আপোনালোকে ধ্যান ৰাখিব। সৰু সৰু বস্তু মই কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিবলগীয়া হৈ যায়। তো পাৰিটো চিলাই কৰাৰ কাৰণে এই যিটো পাৰিটোৰ মাথা আছে, মাথাটো আমি এনেকুৱা কৰি ফ'ল্ড কৰি ল'ম। ফ'ল্ড কৰি ইয়াৰ পৰা আমি এইটো বৰাবৰ এইটো চিলাই মাৰিম, এটা চিলাই আগতীয়াকৈ। তো ইয়াত আমাৰ যদি অলপমান পাৰি বেছি হয় সেইখিনি আমি কাটি দিম। কাটি দি পেলাই এই যিটো মাথা আছে এই মাথাটো আকৌ ফ'ল্ড কৰি দিম এনেকুৱা কৰি। ইয়াতে অলপমান আপ এণ্ড ডাউন দি দিব যাতে এইটো চিলাইটো খুলি নাযায়। তো পাৰিটোৰ আমাৰ এটা ছাইড চিলাই হ'ল, আৰু এটা ছাইড আমি চিলাব লাগিব। আৰু এইবিলাক পাটৰ কাপোৰত বহুত সূতা ওলায়, চ' অকণমান ধ্যান দি পেলাই চিলাব যাতে মেচিনৰ ভিতৰত নোসোমায়, নহ'লে কি হ'ব, দিগদাৰ হ'ব। তো পাৰিটোৰ আমি এই ছাইডটো এনেকুৱা কৰি ফ'ল্ড কৰি দিম, ফ'ল্ড কৰি ভিতৰৰ পিনে সোমাই দি ইয়াৰ পৰা আকৌ এনেকুৱা কৰি চিলাই আনিম। ইয়াতে অলপমান আপ এণ্ড ডাউন দি দিব। আপ এণ্ড ডাউন দি এই ছাইডটো আকৌ আমি এনেকুৱা কৰি ফ'ল্ড কৰি দিম। ফ'ল্ড কৰি এনেকুৱা কৰি অলপমান টিকি দিম, তেতিয়া কি হ'ব, পাৰিটো একদম সমান হৈ বহিব।
তো এইটো চাওক এই সাইডটো আমাৰ পাৰি লগা হৈ গ'ল আৰু পাৰি লগাৰ যেটো ফিনিশিংটো চাওক সো এই পাৰিটো যে লগালো কত অলপমান কুছ খোৱা নাই টান খোৱা নাই একদম সমান হৈ বহিছে তো এতিয়া মই চাদৰৰ আৰু এটা যেটো সাইড আছে সেই সাইডটো লগাই পেলাই আপোনালোকক দেখাই আছো তো এইটো চাওক এই সাইডটো আমাৰ পাৰি লগা হৈ গ'ল মোৰ তো এটা আমাৰ চাদৰখনৰ দুটা সাইড পাৰি লগা হৈ গ'ল এই সাইডটোতে আগত লগাইছো আৰু এইমাত্ৰ এই সাইডটোতে লগালো ঠিক আছে চাদৰখনৰ পাৰি লগা কেনেকুৱা হৈছে মই এবাৰ আপোনালোকক দেখাই দিওঁ এয়া চাওক এটো আৰু এই সাইডটো মই দেখাই দি আছো এটো সো ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰিব আৰু যদি মোৰ পেজত নতুন গাইছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিব আৰু যদি ভিডিওটো ইউটিউবত চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো বাই বাই লগ পাম আৰু এটা নতুন ভিডিওৰ মাধ্যমত